নমস্কাৰ বন্ধুসকল, আমি আহি উপস্থিত হলোঁ বোকাখাট বাগিচাৰ পাম লাইন স্থিত যি কৰম পূজাৰ বাকৰিত। ইতিমধ্যে কাহিনী আৰম্ভ হ'ব কিছু সময়ৰ পাছত। উদ্যোক্তা মণ্ডলীৰ হৈ আমি সকলোৱে কৰ্মাৰ ধৰ্মাৰ চৰণত আঁঠু ল'ম আৰু সকলোৰে যাতে মংগল হয় তাৰ কামনা কৰিছোঁ। সি পালোহি একদম টিপটপকৈ ওলাই আহিছে। তুমি নাচিবানে নে কয় হেৰি নাচিবাহে হয়নে? নাচিবা হয়। আমি আগতীয়াকৈ আহি পূজা কৰি লৈছোঁ, সকলোৰে মংগল হওক তাৰে কামনা কৰিছোঁ। যাতে এতিয়া কাহিনী আৰম্ভ হোৱা নাই, কাহিনী আৰম্ভ হ'ব। তাৰ পাছৰখিনি আপোনালোকক দেখুৱাম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। সুন্দৰ পৰিৱেশৰ মাজলৈ লৈ আহিছোঁ। ভাদ মাহৰ আজি এই ৰাতি আপোনালোকক দেখুৱাম বোকাখাট বাগিচাৰ পাম লাইনত অনুষ্ঠিত হোৱা কৰম পৰৱৰ এয়া আখৰালৈ আহিছে। এনেধৰণে আদৰি লৈ আহিছে এয়া কৰমতীসকল। চাহ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ভাস্কৰ কালিন্দী উপস্থিত হৈছেহি, আমি দেখুৱাইছোঁ। পূজা অৰ্চনা ইয়াতে হ'ব। কৰমডাল ইতিমধ্যে প্ৰতিষ্ঠা কৰিলে। এয়া হৈছে কৰমডাল, ডাল কটিয়াই কৰমডাল প্ৰতিষ্ঠা কৰাৰ পাছত কৰমতীসকলে পূজা অৰ্চনা কৰিব কৰ্মা আৰু ধৰ্মা কিছু সময়ৰ পাছত। আৰু এনেধৰণে কৰমতীসকলে উপবাসে আছিল। 5 দিন উপবাসে থকাৰ পাছত আজি সামৰণি পৰিব তেওঁলোকৰ উপবাস। কাহিনী বুঢ়াই কিছুমান সময়ৰ পাছতে কাহিনী আৰম্ভ কৰিব। আমি অলপ অলপকৈ আপোনালোকলৈ আগবঢ়াম। পৰিৱেশ আছে, সেই পৰিৱেশ এটা আনন্দমুখৰ পৰিৱেশ হয়। কিন্তু এই মুহূৰ্তৰ যি পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ, এই কৰমডাল প্ৰতিষ্ঠা কৰাৰ পাছত ডাল কটিয়াই আনিলে, ইয়াত স্থাপন কৰিলে। এতিয়া যিসকল কৰমতীন আছে, এই কৰমতীনসকলে উপবাসে 5 দিন উপবাসে আছে ন? 7 দিন উপবাসে যি কৰে, উপবাস কৰাৰ পাছত শিক্ষক সন্মিলনৰ সম্পাদক আমাৰ মাজত উপস্থিত আছে আজিৰ এই কৰমস্থলীত। লগতে আমাৰ মাজত আছে চাওতালী যুৱক আৰম্ভ কৰাই নমস্কাৰ বন্ধু। ভাদ মাহৰ শুক্ল
শুক্লা একাদশী নহয়, কিন্তু ভাদৰে এটা পবিত্ৰ দিন। আজি কৰম পূজা বহু ঠাইত আছে। বোকাখাট বাগিচাত 2 জেগাত আছে, চাহ পৰিষদে পাতিছে, তাৰপিছত আঠচাই পাতিছে, কিন্তু আমি তালৈ আপোনালোকক লৈ যাম। কিন্তু এতিয়া আহিছোঁ আমি বোকাখাটৰে মধুপুৰলৈ। এয়া ভাস্কৰ কালিন্দী আমাৰ চাহ পৰিষদৰ সম্পাদক, সাধাৰণ সম্পাদক কেন্দ্ৰীয়। নমস্কাৰ। এতিয়া ঝুমুৰ এটা গাব, তাৰ পাছত আৰু আছে 2জনে। নমস্কাৰ দেই, নমস্কাৰ। আমি আজি গোটেই ৰাতি, মানে গোটেই ৰাতিটো কি বুলি চাৰা ৰাত আজি ঝুমুৰ হ'ব, কৰমাকে ৰাতি কৰম হ'ব, নাচ হ'ব, কাহিনী মানে কাহিনীটো করমাকে রাতি নাচি আমরা সারা রাতি ওই করমাকে রাতি নাচি আমরা সারা রাতি। দেখ ঠিক আছে, আমি আৰম্ভ কৰিছো। করমা সালে আমি এতিয়া কৰ্মা চালে লৈ যাম। আমি মধুপুৰ গৈ আছো। মধুপুৰৰ পাছত আমি যাম বোকাখাট বাগিচাৰ 2 ঠাইত আছে, পাম লাইনতো আছে আৰু বোকাখাট বাগিচাৰে প্ৰথমতে আঠচাৰ পাতিছে, ইফালে চাহ পৰিষদে পাতিছে। আজি গোটেই চাৰা ৰাত চাই থাকিব ভিডিঅ'টো শেষলৈকে। আজি পুৰা তামাম দিম আৰু পুৰা নাচিম, মানে বিশ্বকৰ্মা পূজা দিনত, বিশ্বকৰ্মা জয় বাবা বিশ্বকৰ্মা, জয় বাবা বিশ্বকৰ্মা দিনত, আৰু ৰাতি কৰম ৰাজা ঘৰে বাহিৰে, কৰম ৰাজা ঘৰে বাহিৰে বুলি এটা আছে, হয়নে? আছে। কি আছিলে? গাই দিয়া মাধৱে জানে নেকি? মাধৱ অকমান গাই দিয়া, অকমান তোকে গাই দিয়া। আজরে করম রাজা ঘরে দুয়ারে, ভালকে হুৰ দি। করম রাজা ঘরে দুয়ারে, এই কাল রে করম রাজা 7 নদীর পারে। হৈছে নে? হৈছে, কমেন্ট কৰিব। আৰু আমি আজ রে হে করম রাজা ঘরে দুয়ারে, ওই কাল রে হে করম রাজা ওই 7 নদীর পারে, মানে উঠাই দিয়াৰ পাছত গুচি যায়, এইটোৱে হ'ল 7 নদীৰ পাৰ। ঠিক আছে, চাই থাকিব ভিডিঅ'টো শেষলৈকে। যিসকলে প্ৰথমে চাইছে, ছাবস্ক্ৰাইব কৰা নাই চেনেলটো, তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব, আৰু ভাল লাগিলেও কমেণ্ট কৰিব, বেয়া লাগিলেও কমেণ্ট কৰিব। ইয়া একদম পথাৰৰ মাজত মধুপুৰ বুলি ক'লে আৰু মধুপুৰ ধুনীয়াকৈ আহি পাইছোঁহি। পাছৰ পৰিৱেশটো দেখুৱাই থাকিম। আমি একদম ফিনিচিঙত আহিছোঁ, কাহিনী শেষ হ'ব আৰু আহি পাইছোঁহি আমি মধুপুৰৰ। এয়া আখৰাৰ বাকৰিত কাহিনী শেষ হৈছে আৰু ৰাইজ আছে ইয়াত। কাহিনী শেষ হোৱা নাই, আৰু কাহিনী শেষ হোৱাৰ পাছত আমি অলপকৈ ইয়াৰ পৰা দেখুৱাই দিছোঁ। তাৰ পাছত মুকলি ঝুমুৰৰ কাৰণে আমি ইয়াত ৰ'ব নোৱাৰিম। এয়া মধুপুৰৰ কৰম পূজাৰ পৰম্পৰাগত এয়া পূজা, কাহিনী শেষ হৈছে। কৰমতীসকলে এয়া কাহিনীবোৰৰ পৰা আশীৰ্বাদ লৈছে। আমি পৰিৱেশটো ইয়াত অলপকৈ দেখুৱাইছোঁ, আৰু মুকলি ঝুমুৰ আপোনালোকক দেখুৱামগৈ পাম লাইনত। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। মহিমা আপুনি বেপাৰ কৰি জীৱক কৰা উদ্ধাৰ কৰিব, জীৱক কৰা উদ্ধাৰ হৈ বোলে আজি এই কৰ্মতীসকলে আপোনাৰ চৰণত 5 দিন ব্ৰত ৰাখিলে, আৰু তেখেতসকলৰ যি নিজৰ মনোবাঞ্ছা আছিলে সেইখিনি আপোনাৰ কৰ্মৰ ফলেদি, তেখেতসকলৰ কৰ্মৰ ফলেদি আপোনাৰ চৰণত ধৰিছে। আৰু এই চৰণত ধৰিবলৈ যাওঁতে তেওঁলোকৰ অপৰাধ বহুতখিনি খুটি নাটি ৰৈ গৈছে। সকলো খুটি নাটি দূৰ কৰি তেখেতসকলৰ যি নিজৰ গৃহে যিখিনি শনি ৰাহু কেতু আছে, সকলোখিনি নিবাৰণ কৰি তেখেতসকলক উন্নতি পথত, খেতি পথাৰকে আদি কৰি ঘৰৰ সপৰিয়ালকে উন্নতি পথত আগুৱাই নিব। আৰু তেখেতসকলে ভাবি আজি ব্ৰত ভাগি লৈছে, এই ব্ৰতৰ ফল তেখেতসকলক দেখুৱাবৰ কাৰণে তেখেতসকলে আপোনাৰ পৰা আজ্ঞা বিচাৰিছে। আৰু আমিনো আজ্ঞা দিব ইমানৰ পাত্ৰ নহয়, গুৰুজনৰ আজ্ঞা পাই আমি আজ্ঞা যে তেখেতসকলৰ যিখিনি দুখ দূৰ কৰিছে নিবাৰণ কৰি দুখ বিপদৰ পৰা আঁতৰাই নি আপোনাৰ চৰণত পুজিবৰ কাৰণে ভগৱন্তই নিজ কোণে মৰীক্ষণ কৰি এনেকৈ এক কণিকা ঠাই দিব বুলি তেখেতসকলে সেৱা ধৰিছে। আৰু অপৰাধৰ কাৰণে কৃষ্ণ অপৰাধ বিনাশনত জোনামে নাৰায়ণ জানি নামে পকিলো হৰণ অপচৰণে ৰাম চৰণে কৃষ্ণ
কৃষ্ণ হৰি। গাঁওবাসী ৰাইজৰ কাৰণে এবাৰ জয় হৰি বোলা, জয় ৰাম বোলা। শ্রমিক রাইজকে এই সরকারটাই যেটা সম্মান দিল, শ্রমিক রাইজকে সম্মান দিয়ে যে করম পূজা উলহ মালহরে পাতব লাগে, যে এই সম্মান দিয়ার বাবে পুনৰ হাতে এই সরকার তথা মাননীয় মন্ত্রী তথা মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াকে ধন্যবাদ জানালি। আৰু এনেদৰে যদি হাতে সমাজকে আগুৱাই নিয়াৰ নাচতে আৰম্ভ কৰিবলৈ মই গান চান নাই দিন এনেহে ওই গরমাকে রাতি নাচি হাঙ্গা সারা রাতি। হৈছে গৰমতীসকলৰ আজিৰ পৰা ব্ৰত থাকিব। এয়া মধুপুৰৰ পৰা আমি দেখুৱাইছোঁ। ইয়াৰ পাছত আমি আপোনালোকক লৈ যাম বোকাখাট বাগিচাৰ পাম লাইনত অনুষ্ঠিত হোৱা কৰম পূজালৈ। এয়া হৈছে মধুপুৰৰ পৰিৱেশ। যাওঁ, ভাল লাগিলে। ঠিক আছে, পৰিৱেশটো আপোনালোকক দেখুৱাই লৈ মধুপুৰৰ পৰিৱেশ। যাওঁ ঐ ভৈ, বাই বাই, যাওঁ যাওঁ, ভাল লাগিলে। আমি ইয়াৰ পৰা পোনে পোনে আপোনালোকক লৈ যাম। বাই বাই। অঁ, আমি পুনৰ আমাৰ নিজৰ বাগিচালৈ ঘূৰি যাম, যিহেতু দুঠাইত হৈছে বোকাখাট চাহ বাগিচাত। আগঠাইও পৰম্পৰা উদযাপন কৰিছে, লগতে চাহ আয়োজন কৰিছে। এয়া হৈছে মধুপুৰ। যাওঁ দেই, যাওঁ যাওঁ। ৰাস্তাটো বেয়া আৰু আপোনালোকে আৰু বনাই দিব, বনালে হৈ যাব। যাওঁ দেই, যাওঁ যাওঁ। অঁ অঁ, মধুপুৰৰ পৰা আহি পাই গ'লোহি। এতিয়া ইকৰাজান বাগিচাতে মিথুন, হাই মিথুন, নাছিলে নাই? দুটা গান গালা, মজা। ব'লা তালৈ যাওঁ, ব'লা। আমি বোকাখাট চাহ বাগিচাৰ কৰম উদযাপন কৰিছো আৰু প্ৰথমবাৰৰ বাবে চাগে
ইয়াৰ পৰিৱেশটো অকণমান আমি প্ৰসাদ মঞ্চত আমি বোকাখাট চাহ বাগিচাই আমি কৰম উৎসৱ লৈ আহিছো আৰু অসম চাহজন ছাত্ৰ সন্থা জন্ম লগ্নৰ পৰাই আগতে এই উৎসৱটো আমি ঘৰে ঘৰে পালন কৰিছো। অসম চাহজন ছাত্ৰ সন্থা তেজপুৰৰ ভাদৌ উপআকাৰ উদ্যোগত আজি অনুষ্ঠিত হোৱা ইয়াৰ পৰিৱেশ আমি অলপ দেখুৱাই দিছোঁ কিছু সময়ৰ পাছত গতিকে আমাৰ নিজৰ কাহিনী শেষ হৈছে তাৰপিছত মুকলি কৰম হ'ব। নিজৰ ভাষা নিজৰ সংস্কৃতি সমাজকৰ্মী নাথাকে এই জনগোষ্ঠীৰ অসম নিজৰ ক্ৰীড়া পৰিচয় বোৰ্ডৰ নাই। অধ্যক্ষ গতিকে আমি ঐক্যবদ্ধভাৱে আমি বহুলোক ইয়াত উপস্থিত নিজৰ হৈছে। সংস্কৃতি জীয়াই ৰাখিব লাগিব, আমি সামাজিকভাৱে এইফালে প্ৰতিষ্ঠা হ'ব লাগিব, তামাম ৰাইজ, আমি ৰাজনীতিকভাৱে এইফালে তামাম প্ৰতিষ্ঠা আছে। হ'ব লাগিব, এইফালেও আমি বহুত শিক্ষাৰ ৰাইজ আছে। মানদণ্ডটো আৰু আগবঢ়াই লৈ যাব এয়া লাগিব, গোলাঘাট জিলা সকলো দিশ আমি সকলোৱে আগবঢ়াই লৈ যাব লাগিব। গতিকে আজি ভূৱনখনত বক্তব্য ৰখাৰ কোনো পৰিৱেশ নাই বুলি মই অনুভৱ কৰিছোঁ। বহুত আশাৰে ইয়াত যিসকল আইসকল মাতৃসকল বহুত আশাৰে বাট চাই আছে যে তেখেতসকলে যিবোৰ নৃত্য চাব। গতিকে মই বৰ বেছি দীঘলীয়া নকওঁ, বহুত কথা আছে, পৰৱৰ্তী সময়ত আপোনালোকৰ আগত আমি অৱগত কৰাম। আজি আমাৰ গোটেই ৰাতি হ'ব চাৰা ৰাত বুলি কৈছিলো। আহি আমি পাইছো এই বোকাখাট বাগিচাৰ পাম লাইনত অনুষ্ঠিত কৰা যি চাহ পৰিষদে আয়োজন কৰিছিল তাত আহি পাইছো। আমাৰ ছেক্ৰেটাৰী বাবু গাড়ীতে আছে। এবাৰ আহিলো চাৰা ৰাত হ'ব। এইফালে ৰাইজ বাহিৰে ভিতৰে মানে চব আৰু মুকলি বিহু বোলে মুকলি কৰম আৰম্ভ হৈ গৈছে। ইয়াতে মানে সামৰণি আৰু গা বিক্ৰী আছে, মাৰিব লাগিব। নাচে বাজে মানুহ বহি আছে। এয়া বোকাখাট বাগিচাৰ পাম লাইনত মুকলি কৰমত উপস্থিত হ'লোহি। ইয়াত তামাম ৰাইজ, ফাটি ৰাইজ, এয়া এইফালেও আছে ইয়াত ইমান তামাম ৰাইজ। গৰম আৰম্ভ হৈছে। তামাম ৰাইজ এইফালে চব সৰস্বতী নমস্কাৰ ইমান ৰাইজ চক এইফালে মনৰ জোখাৰে নাচিছে।
ক্ষমা বন্দনা করি সরস্বতী মাগো মদনে চুমরা ভারী
আগতে